গৰু সুপাৰী কয়লাৰ পিছত এইবাৰ গাখীৰৰ সিন্ডিকেট ৰাজ্যৰ শ্বেত বিপ্লৱ ধ্বংসৰ পথত থলুৱা বিৰোধী স্থিতিত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড কিলিং নৈত গাখীৰ পেলাই প্ৰতিবাদ গোপালকৰ নিজ উৎপাদিত গাখীৰ কিলিং নৈত এইদৰে পেলাই শুকুৰবাৰৰ পৰা ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ বিৰুদ্ধে চিন্তন অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে সীতাজখলা দুগ্ধ সমবায়ে জিলাৰ লগত বহিবলৈ যদি অনুমতি প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ এই যে ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্টকালীন চলিব আমি 24 ঘণ্টাই থাকিম আমি কোনো হাইৰস্তৰ নহ'ব গণতান্ত্ৰিক হ'ব আমাৰ 7খন জিলাৰ গোপালক সংঘৰ সহযোগত 16 আগষ্টৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী সীতাজখলাৰ কাৰণ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু পুৰবী ডায়েৰীয়ে ৰাজ্যত শ্বেত বিপ্লৱক নিঃশেষ কৰাৰ চক্ৰান্ত কৰিছে এওঁলোকৰ অধ্যক্ষজন গুজৰাটত থাকে আজি চাওক এইখন যিখন এমপি আছে এইখন এমপিআই ফ্ৰেঞ্চাইজি খেতিয়কৰ গাখীৰ সংগ্ৰহ কৰিবলৈ ফ্ৰেঞ্চাইজি বনায় নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে এমপিআই বনাইছে মিল্ক প্ৰডিউচাৰ্ছ ইনষ্টিটিউট আজি যিজন এমপিআইৰ যিজন ইয়াত হৰ্তাকৰ্তা তেখেত ভাৰতৰ বাহিৰত ফুৰিব গৈছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অভিযোগ অসমৰ দুগ্ধ উৎপাদন নিয়ন্ত্ৰণ হয় গুজৰাটৰ পৰা সমিতিৰ আন এক অভিযোগ মধ্যভোগীৰ জৰিয়তে পুৰবী ডায়েৰীয়ে সীতাজখলাৰ গোপালকৰ মাজত সৃষ্টি কৰিছে বিভাজনৰ এই মধ্যভোগী দালালবিলাক লগায়ে এই গোটেই অসমখন কিন্তু এটা শোষণ কৰাৰ গুজৰাটৰ পৰা পৰিকল্পনা হৈছে তাৰ অধ্যক্ষজন তাত থাকে আৰু যি এমডিজন আছে এমডি সচৰাচৰ এখন ৱামুল যিখন সংঘৰ এমডিজন সংঘৰ যিবিলাক গোপালক আছে যিবিলাক প্ৰডিউচাৰ সমবায়বিলাক আছে তেওঁলোকক নিযুক্তি দিয়ে গতিকে এই যিজন এমডি আছে এমডি বেংগলৰ দুগ্ধ উৎপাদক সমবায় সমিতিৰ স্পষ্ট মত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু পুৰবীৰ সৈতে সীতাজখলাই কোনোদিন নাথাকে আৰু সমবায় আইনক ভেঙুচালি কৰা লোকসকলক অসমৰ পৰা বহিষ্কাৰ কৰাৰ দাবী পুৰবী ডায়েৰী বুলি যিটো অনুষ্ঠান আছে যেতিয়ালৈকে অসম চৰকাৰে পুৰবী ডায়েৰী অসমীয়াৰ পৰা নচলায় অসমীয়া গোপালকৰ পৰা নচলায় অসমীয়া এজন চেয়াৰমেন নবনায় তেতিয়ালৈকে সীতাজখলাই আমি দৈনিক আমি কিলিং নদীত মাছৰ আহাৰ বনাম গাখীৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছে সীতাজখলাই অন্যথা অব্যাহত থাকিব দৈনিক 1000 লিটাৰ গাখীৰ কিলিং নৈত পেলোৱাৰ লগতে অনিৰ্দিষ্টকালীন ধৰ্মঘট জাগিৰোডৰ পৰা তুলসী মান্তা ৰিপৰ্ট প্ৰাগ নিউজ